Okay, so hello everyone. Welcome to Aradu 47 Northeast. মই তোমালোকৰ সাবৰ্ণ স্যাৰ আৰু আজিৰ এটা বহুত গুৰুত্বপূৰ্ণ সেশন গ্ৰুপ ডি পৰীক্ষাৰ ওপৰত আৰু ডেফিনেটলি সকলোৱে জনা জানুৱাৰী মাহৰ 23 তাৰিখৰ পৰা কিন্তু গ্ৰুপ ডি পৰীক্ষাৰ বাবে আবেদন আৰম্ভ হৈছে আৰু আশা কৰো সকলোৱে কৰিছা আৰু বহুতে এতিয়ালৈকে কৰা নাই তো যিসকলে এতিয়ালৈকে কৰা নাই মই কম বাৰু সোনকালে কৰি লোৱা নহলে পিছত গৈ যদি তোমালোকে কৰা তেতিয়ালে সাৰ্ভাৰ ডাউন বা নেটৱৰ্ক ইস্যু তেনেকুৱা কিন্তু পোৱাৰ সম্ভাৱনা বহুত বেছি ঠিক আছে সো আজিৰ এটু সেশন হ'ব আমাৰ কাৰেকশন উইন্ডোৰ ওপৰত এতিয়া কাৰেকশন উইন্ডো মানেটো কি এটু মানে হৈছে তুমি ফৰ্ম ফিল আপ কৰিছা কিবা এটা ত্ৰুটি তুমি কৰিলা ন কিবা এটা ভুল কৰিছা এতিয়া এই ভুলটো যদি তুমি ঠিক নকৰা তেতিয়া হলে তেনেকুৱাকে থাকি যাব মানে আৰু তেনেকুৱাকে যদি থাকি যায় তেতিয়া হলে পিছত সিলেকশন পোৱাৰ পিছত কিন্তু বহুত অসুবিধা হ'ব সো এই যে ভুল ফৰ্ম ফিল আপ কৰাৰ সময়ত এপ্লিকেশন ভৰাৰ সময়ত যেটো ভুল তুমি কৰিছা এই ভুলটো আমি ঠিক কৰিব পাৰিম নেকি এনসাৰটো হ'ব হয় পাৰিম আমি এটো কি বুলি কোৱা হয় কাৰেকশন উইন্ডো বুলি কোৱা হয় ঠিক আছে কি বুলি কোৱা হয় কাৰেকশন উইন্ডো এতিয়া কথাটো হৈছে যে কাৰেকশন উইন্ডোত যেতিয়া আমাক দিব তেতিয়া আমি কি বস্তু ঠিক কৰিব পাৰিম যেতিয়া তোমালোকে ৰেজিষ্ট্ৰেচনটো কৰিবা ঠিক আছে এই ৰেজিষ্ট্ৰেচন কৰাৰ সময়ত তোমাৰ নিজৰ নাম দিব লাগিব দেউতাৰ নাম দিব লাগিব নিজৰ মাকৰ নাম তাতে বহাব লাগিব ডেট অফ বাৰ্থ ইমেইল আইডি ফোন নাম্বাৰ ঠিক আছে এটো আমি কি বুলি কও ওটিআৰ বুলি কও ওটিআৰ মানে হল ওয়ান টাইম ৰেজিষ্ট্ৰেচন সো এই ওটিআৰ কিন্তু পিছত গৈ তোমালোকে হলনি কৰিব নোৱাৰা ঠিক আছে এটো ওয়ান টাইম হ'ব এটো একেবাৰে ফিক্সড হ'ব কিন্তু এই ওটিআৰ কৰাৰ পিছত গ্ৰুপ ডি পৰীক্ষাৰ বাবে যেতিয়া তোমালোকে ফৰ্ম ফিল আপটো আৰম্ভ কৰিবা ঠিক আছে এপ্লিকেশনৰ ফৰ্ম ফিল আপ যেতিয়া তোমালোকে আৰম্ভ কৰিবা হে গুটেইটো তুমি পিছত হলনি কৰিব পাৰিবা লগতে এটা এক্সট্ৰা চাৰ্জ দিব লাগিব এক্সট্ৰা চাৰ্জটো কিমান টকাকে 250 টকা 250 rupees এটা এক্সট্ৰা চাৰ্জ দি পেলাই তোমালোকে যদি কিবা ভুল কৰা হেতু পিছত গৈ ঠিক কৰিব পাৰিবা ওকে সো এবাৰ আমি চাইলো যে ডেটটো কি দিয়া আছে সো ডেট দিয়া আছে ফেব্ৰুৱাৰী 25 টু মাৰ্চ 6 February 25 to March 6 তোমালোকে কাৰেকশন কৰিব পাৰিবা ঠিক আছে মই একাবাৰ কৈ দিয়া আছো ফেব্ৰুৱাৰী 25 ৰ পৰা মাৰ্চ মাহৰ 6 তাৰিখ লৈকে তোমালোকে কাৰেকশনটো কৰিব পাৰিবা আকৌ এবাৰ ভালকে চাই লোৱা ফৰ্ম ফিল আপ জুনে এতিয়ালৈকে কৰা নাই ফেব্ৰুৱাৰী মাহৰ 22 তাৰিখ লাষ্ট ডেট হ'ব সোনকালে তোমালোকে ফৰ্ম ফিল আপটো কৰি লোৱা আৰু এতিয়া যোনটো আমাৰ মানে যিমান ভ্যাকেন্সি আছে আশা কৰো সকলোৱে গম পোৱা 32000 32000 খালি পদ মুকলি কৰিছে পিছত গৈ কিন্তু এই 32000 টো মিনিমাম মই কৈ আছো বাৰু মিনিমাম 58000 প্লাস হ'ব ঠিক আছে সো এতিয়া বৰ্তমান যদি তোমালোকে কোনোবাই ভাবা যে পোষ্টৰ সংখ্যা বহুত কম এপ্লাই কৰাটো ভুল হ'ব নেকি ঠিক আছে এটো কৰিলে কিন্তু পিছত গৈ তোমালোকৰ কি হ'ব লোকসান হ'ব ঠিক আছে পিছত গৈ তোমালোকে কিন্তু বেয়া পাবা কিয় বেয়া পাবা কাৰণ পোষ্টৰ সংখ্যা কিন্তু বাঢ়িব এটু মই ডাইৰেক্টলি কোৱা নাই কিয় কাৰণ এএলপি পৰীক্ষাত কিন্তু আমি দেখা পাইছো জিমান মুকলি কৰিছিলে হয়নে এপ্লিকেশন বন্ধ হোৱাৰ পিছত কি কৰা হল এই সংখ্যাটো মানে জিমান সংখ্যা মুকলি কৰিছিলে এটু দুই গুণ কৰা হল হয়নে সো তেনেকুৱাকে কিন্তু আমি গ্ৰুপ ডি পৰীক্ষাটো দেখা পাম বাৰু সো এটু এটা পজিটিভ এফেক্ট সো যিসকলে এতিয়ালৈকে এপ্লাই কৰা নাই সোনকালে তোমালোকে এপ্লাই কৰি লবা আৰু কাৰেকশন উইন্ডোৰ কথাটো যেটো মই কলো ঠিক আছে ফেব্ৰুৱাৰী মাহৰ 25 ৰ পৰা মাৰ্চ মাহৰ 6 তাৰিখ লৈকে তোমালোকৰ চলিব কাৰেকশন উইন্ডো সো কোনেও কিন্তু মিস নকৰিবা যদি কিবা ভুল কৰিছা তেতিয়া এটু ডেট কিন্তু তোমালোকৰ বাবে বহুত গুৰুত্বপূৰ্ণ হ'ব কাৰণ এই ভুল কৰা বস্তুটো যদি তোমালোকে তেনেকুৱাকে থুই দিয়া পিছত গৈ কিন্তু অসুবিধা হ'ব বা এনেকুৱা হ'ব পাৰে মানে এটুই হ'ব বাৰু সিলেকশন তোমালোকক নিদিব মানে হ'ব পাৰে যে তুমি লিখিত পৰীক্ষা মানে সিবিটি পৰীক্ষাত পাস কৰিলা সিবিটি পৰীক্ষাত উত্তীৰ্ণ ধুনিয়া নাম্বার দি তুমি এটো কৰিছা ঠিক আছে ফিজিক্যাল পৰীক্ষা দিলা বঢ়িয়া কিন্তু ডকুমেন্ট ভেৰিফিকেশন হোৱাৰ পিছত যেতিয়া তোমাৰ মানে এপ্লিকেশনটো চাব আৰু অৰিজিনাল ডকুমেন্টছৰ লগত যেতিয়া চাব যে কিবা এটা সংখ্যা মিলা নাই 9 জাগাত 6 আছে ন বা 6 জাগাত 9 দেখা পাই আছে গোল এই যে এবছৰ 6 মাহ যে প্ৰিপাৰেচন কৰি প্লাই তুমি এটো পৰীক্ষাটো পাস কৰিছা ঠিক আছে এটো উইদিন 1 সেকেন্ড এটো একেবাৰে নষ্ট হৈ যাব ঠিক আছে সো এটো বহুত ইম্পৰ্টেন্ট হয় কাৰেকশন উইন্ডোটো মই বাৰে বাৰে কৈ আছো কাৰেকশন উইন্ডোৰ ডেটটো তোমালোকে মুকচ্চ কৰি থুই দিয়া লাগিলে যদি কিবা ভুল কৰিছা তেতিয়ালে চিন্তা কৰিব লগা একো নাই ফেব্ৰুৱাৰী মাহৰ 25 ৰ পৰা মাৰ্চৰ 6 তাৰিখ লৈকে ঠিক আছে 4 দিন 6 দিন 10 দিন তোমালোকক সময় দিয়া হ'ব এই 10 দিনত তোমালোকে যেটো ভুল কৰিছা হেতু আৰামছে ঠিক কৰিব পাৰিবা আৰু যিসকলে এতিয়ালৈকে ওটিআৰ টো কৰা নাই ওয়ান টাইম ৰেজিষ্ট্ৰেচন মনত ৰাখিবা যে ওয়ান টাইম ৰেজিষ্ট্ৰেচন কৰাৰ সময়ত যাতে
এটা সৰু বস্তু যাতে ভুল নহয় মই এইটো বাৰে বাৰে ৱাৰ্নিং হিচাপে কৈ আছোঁ সৰু বস্তু তোমালোকে তাতে ভুল কৰা তেতিয়াহ'লে কিন্তু কি ক'ম আৰু গোটেই জীৱনটো তোমালোকৰ তাতে যাব এটা সৰু বস্তু এটা সৰু লেটাৰ ঠিক আছে এৰ জাগাত বি বা বিৰ জাগাত এ যদি লিখিছা এইটো কিন্তু গোটেই জীৱন তেনেকুৱাকৈ থাকি যাব ওকে সো OTR-টো ভালকে কৰিবা OTR-ত কি দিব লাগে নিজৰ নাম নিজৰ দেউতাৰ নাম নিজৰ মাকৰ নাম নিজৰ মোবাইল নাম্বাৰ আৰু আধাৰ নাম্বাৰ ঠিক আছে বেলেগ বস্তু তাতে দিব লগা একো নাই এই OTR-টো শেষ কৰাৰ পিছত তোমালোকক ইউজাৰ আইডি পাছৱৰ্ড দিয়া হ'ব এই ইউজাৰ আইডি পাছৱৰ্ড ইউজ কৰি পেলাই তোমালোকে গ্ৰুপ ডি পৰীক্ষাৰ বাবে যোনটো আবেদন আছে মেইন ফৰ্ম ফিল আপ এইটো পিছত তোমালোকে কৰিব পাৰিবা ঠিক আছে আশা কৰো ক্লিয়াৰ হৈ গ'ল ওকে সো এতিয়া তোমালোকে চাব পাৰা যে ধুনিয়া প্ৰিপাৰেচনৰ কাৰণে ঠিক আছে তোমালোকৰ গ্ৰুপ ডি পৰীক্ষাৰ বাবে ধুনিয়া প্ৰিপাৰেচন আমি দিয়াৰ বাবে হাজু আৰু অলৰেডি ক্লাছেছ আৰম্ভ হৈ গ'ল ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পৰা চাব পাৰা গ্ৰুপ ডি পৰীক্ষাৰ বাবে এটা বঢ়িয়া এটা ধুনিয়া বেচ আমাৰ অসমৰ ৰেলৱে প্ৰাৰ্থীসকলৰ বাবে আমি লঞ্চ কৰিছোঁ ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পৰা অলৰেডি ক্লাছেছ আৰম্ভ হৈ গৈছে যিসকলে এতিয়ালৈকে এইটো বেচত এডমিশ্যন লোৱা নাই ডেছক্ৰিপশ্যন বক্সত গৈ চাবা ডাইৰেক্ট এডমিশ্যন লোৱা লিংক দিয়া আছে লগতে কমেণ্ট ছেকশ্যনত কিন্তু পিন কৰা থাকিব বেচৰ লিংকটো ক্লিক কৰিবা ইয়াতে ক্লিক কৰাৰ পিছত তাতে বহাই দিবা কুপন কোড Y567 ঠিক আছে এইটো দেখা পাই আছে সবে Y567 এইটো দিয়াৰ পিছত কি কৰি আমি এপ্লাই কৰিম এপ্লাই কৰাৰ পিছত ফাইনাল প্ৰাইচটো তুমি ইয়াতে দেখা পাই আছা বাৰু হয় ফাইনাল প্ৰাইচটো কিমান আহি আছে ইয়াতে 779 সো মাত্ৰ 779 দি তোমালোকে লৈ ল'ব পাৰিবা আমাৰ গ্ৰুপ ডি বেচত এডমিশ্যন আৰু ইয়েছ পেইড বেচত লগ পাই আছে বাৰু আৰু আশা কৰোঁ ভিডিঅ'টো ইনফৰ্মেটিভ আছিলে ঠিক আছে ইনফৰ্মেটিভ কিয় কাৰণ কাৰেকশ্যন উইণ্ডৰ ডেট যোনটো আছে সেইটো কিন্তু মনত ৰাখিব লাগিব ঠিক আছে এইটো কিন্তু নাপাহৰিব পাহৰিলে কিন্তু পিছত অসুবিধা হ'ব তো সি অল অফ ইউ ইন দ্য নেক্সট সেশন তেতিয়ালে নেক্সট সেশনত লগ পাম যিসকলে এতিয়ালৈকে ভিডিঅ'টো লাইক শ্বেয়াৰ কৰা নাই আৰু আমাৰ চেনেল 247 নৰ্থ ইষ্ট এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই পটককৈ ছাবস্ক্ৰাইব কৰি ল'বা আৰু লগতে যিসকলে এতিয়ালৈকে মোৰ পাৰ্চনেল টেলিগ্ৰাম চেনেলত সোমোৱা নাই ঠিক আছে কোৱান্ট প্লাছ মই নামটো ইয়াতে লিখি দিওঁ বাৰু QUANTPLUSS কোৱান্ট প্লাছ টেলিগ্ৰামটো তোমালোকে চাৰ্চ কৰিবা ওলাই আহিব পটককৈ জইন কৰি ল'বা ঠিক আছে কোৱান্ট প্লাছ এইটো টেলিগ্ৰাম চেনেলত জইন কৰিলে কিন্তু বহুত ফ্ৰী ষ্টাডি মেটেৰিয়েলছ যিকোনো পৰীক্ষাৰ লগত ৰিলেটেড ঠিক আছে মেথমেটিক্স কোৱা ৰিজনিং কোৱা ইয়াতে আপলোডেড কৰা আছে ডাউনলোড কৰি পেলাই আৰামছে তোমালোকে বিনামূলীয়া প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰি দিব পাৰা ঠিক আছে অলৰাইট See all of you in the next session. Like, share, and subscribe. See all of you in the next. Till then, tata. Bye bye. Take care.